বৰ্তমানলৈকে অসমৰ 15 জনকৈ মুখ্যমন্ত্ৰীয়ে কাৰ্যনিৰ্বাহ কৰিলে। অসমৰ মুখ্যমন্ত্ৰীসকলৰ নাম আৰু কাৰ্যকাল আপুনি জানেনে? গোপীনাথ বৰদলৈ 1986 চনৰ পৰা 1950 চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিছতেই বিষ্ণুৰাম মেধিয়ে 1950 চনৰ পৰা 1957 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। বিমলা প্ৰসাদ চলিহাই 1957 পৰা 1970 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। মহেন্দ্ৰ মোহন চৌধুৰীয়ে 1970 চনৰ পৰা 1972 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। শৰৎ চন্দ্ৰ সিংহই 1972 পৰা 1978 লৈ কাৰ্যনিৰ্বাহ কৰিছিল মুখ্যমন্ত্ৰী হিচাপে। গোলাপ বৰবৰাই 1978 পৰা 1979 লৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। যোগেন্দ্ৰনাথ হাজৰিকাই 1979 পৰা এবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল মুখ্যমন্ত্ৰী হিচাপে। সৈয়দা আনোৱাৰা তাইমুৰে 1980 পৰা 1981 লৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। ইয়াৰ পিছতেই কেশৱ চন্দ্ৰ গগৈয়ে 1982 চনত এবছৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। হিতেশ্বৰ শইকীয়াই 1983 পৰা 1985 লৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। প্ৰফুল্ল কুমাৰ মহন্তই 1985 পৰা 1990 চনলৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। হিতেশ্বৰ শইকীয়াই পুনৰ 1991 চনৰ পৰা 1996 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। ভূমিধৰ বৰ্মনে 1996 চনত এবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। প্ৰফুল্ল কুমাৰ মহন্তই 1996 চনৰ পৰা 2001 চনলৈ পুনৰ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তৰুণ গগৈ 2001 চনৰ পৰা 2016 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। সৰ্বানন্দ সোণোৱালে 2016 চনৰ পৰা 2021 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। ইয়াৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ পৰা বৰ্তমানলৈকে কাৰ্যনিৰ্বাহ কৰি আছে অসমৰ মুখ্যমন্ত্ৰী হিচাপে। নিউজ ডেস্ক ৰিপোৰ্ট এনি টক্স। বৰ্তমানলৈকে অসমৰ 15 জনকৈ মুখ্যমন্ত্ৰীয়ে কাৰ্যনিৰ্বাহ কৰিলে। অসমৰ মুখ্যমন্ত্ৰীসকলৰ নাম আৰু কাৰ্যকাল আপুনি জানেনে? গোপীনাথ বৰদলৈ 1986 চনৰ পৰা 1950 চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিছতেই বিষ্ণুৰাম মেধিয়ে 1950 চনৰ পৰা 1957 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। বিমলা প্ৰসাদ চলিহাই 1957 পৰা 1970 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। মহেন্দ্ৰ মোহন চৌধুৰীয়ে 1970 চনৰ পৰা 1972 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। শৰৎ চন্দ্ৰ সিংহই 1972 পৰা 1978 লৈ কাৰ্যনিৰ্বাহ কৰিছিল মুখ্যমন্ত্ৰী হিচাপে। গোলাপ বৰবৰাই 1978 পৰা 1979 লৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। যোগেন্দ্ৰনাথ হাজৰিকাই 1979 পৰা এবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল মুখ্যমন্ত্ৰী হিচাপে। সৈয়দা আনোৱাৰা তাইমুৰে 1980 পৰা 1981 লৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। ইয়াৰ পিছতেই কেশৱ চন্দ্ৰ গগৈয়ে 1982 চনত এবছৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। হিতেশ্বৰ শইকীয়াই 1983 পৰা 1985 লৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। প্ৰফুল্ল কুমাৰ মহন্তই 1985 পৰা 1990 চনলৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। হিতেশ্বৰ শইকীয়াই পুনৰ 1991 চনৰ পৰা 1996 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। ভূমিধৰ বৰ্মনে 1996 চনত এবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। প্ৰফুল্ল কুমাৰ মহন্তই 1996 চনৰ পৰা 2001 চনলৈ পুনৰ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তৰুণ গগৈ 2001 চনৰ পৰা 2016 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে। সৰ্বানন্দ সোণোৱালে 2016 চনৰ পৰা 2021 চনলৈ
কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে ইয়াৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ পৰা বৰ্তমানলৈকে কাৰ্যনিৰ্বাহ কৰি আছে অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিউজ ডেস্ক ৰিপোৰ্ট এনি টক্স এনি টক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।